মই ওলাই আহিলোঁ MG মাৰ্কত ৰাতিৰ দিশত দেখাবৰ কাৰণে। চাব পাৰে ইমান ধুনীয়া পৰিৱেশ। এইটো MG মাৰ্কেট, কোনো নাই ৰাস্তাত, পুৰা খালী। বৰ্তমান মই অকলে আছোঁ, এনেই ফুৰি ভাবিলোঁ অলপমান ওলাই আহোঁ ঠাণ্ডা। তো আপোনালোকে বৰ্তমান দেখা পাইছে MG মাৰ্কেটৰ ৰাতিৰ ভিউ। আমি আহি পাওঁতে বহুত ৰাতি হৈ যোৱাৰ কাৰণে যিবোৰ হোটেল ৰেষ্টুৰেণ্ট আছিল গোটেইবোৰ বন্ধ হৈ গৈছিলে। তো আমি হোটেলটো পাই গ'লোঁ কিন্তু ৰেষ্টুৰেণ্ট পোৱা নাছিলোঁ। ৰেষ্টুৰেণ্ট আমি বিচাৰি পেলাই অলপমান ঘূৰিলোঁ কিবা। আৰু এটা কথা জনাই দিব বিচাৰোঁ, আপোনালোকে মোৰ এই যিটো ভিডিঅ' দেখি আছে এইটো ভিডিঅ' লকডাউনৰ আগৰ ভিডিঅ' হয়। গুড মৰ্ণিং জনাইছোঁ গেংটকৰ প্ৰথম পুৱা, ছিকিমৰ প্ৰথম পুৱাত। তো আমি এতিয়া তললৈ নামি গৈ আছোঁ আৰু তলত গৈ আপোনাক গেংটকৰ চিটিৰ MG মাৰ্কেটৰ ৰাতিপুৱাৰ দৃশ্যটো দেখাই আছোঁ। চাওক কিমান সুন্দৰ, কিমান চাফ চিকুণ। আৰু এতিয়া সময় 7:30 বাজিছে, কিন্তু ইয়াৰ মানুহবোৰ গোটেই ওলাই আহিছে। ইমান এক্টিভ ইয়াৰ মানুহবোৰ বহুত সোনকালে উঠে আৰু ইমান ভাল লাগে ৰাতিপুৱা টাইমখিনিত। মানে আপোনালোকে যদি আহে ইয়াতে তেতিয়াহে এইটো অনুভৱ কৰিব পাৰিব। बात कर दिया ना, तो क्या हमारा ब्रेकफास्ट हो गया। तो गाइस এতিয়া আমি ৰুপে কৰিম কিমান টিকেটৰ দাম, তাৰপিছত গোটেই ছিকিমৰ ভিউটো আপোনালোকক দেখাম।
পাৰি